এতিয়া বাজিছে ৰাতিপুৱা 10টা আৰু গোটেই অঞ্চলটোৱে কুঁৱলীৰে এনেদৰে আৱৰি আছে আৰু সঁচাকৈ বহুত ঠাণ্ডা পৰিছে এইকেইদিন বতৰটোৰ কাৰণে একেবাৰে কাম কৰিব পৰা নাই তো সেয়া পৰিৱেশটো শ্বেয়াৰ কৰিছোঁ আৰু কাম কৰিবলৈ মন নাযায় এনে বতৰত শুবলৈহে মন যায় কিন্তু যিহেতু সেয়া গৃহিণী হয় ঘৰৰ কামবিলাকতো কৰিবই লাগিব নহয় না বতৰটো এনেকুৱা কৰিলে বহুত দিগদাৰ হৈ যায় বাৰু ল'ৰা ছোৱালী স্কুলত যাবৰ কাৰণে আৰু সেয়া আজি ৰিপাব্লিক ডে চেলিব্ৰেশ্যন কৰিব ল'ৰাটোৰ স্কুলত তো গৈছে ৰাতিপুৱাতে আনফালে আনিব যাব লাগিব আৰু এতিয়া ভাত বনাবলৈ আছে কাম আছে কাপোৰ ধুবলৈ আছে বলক আজি ব্লগটো আৰম্ভণি কৰিছোঁ আশা কৰিছোঁ আপোনালোকে খুবেই ভাল পাব পাকঘৰলৈ আহিলোঁ দালি বনোৱা হ'ল আৰু আনফালে এয়া সয়াবিন অকণমান তিয়াই থৈছিলোঁ তাকে আটি কিনে এনেকৈ ফ্ৰাই কৰিছোঁ আৰু ইয়াতে অকণমান কৰ্ণফ্লাৱাৰ মই সানি লৈছোঁ পিঁয়াজ এনেকৈ ৰেডি কৰিছোঁ এতিয়া এইখিনি ভাজিছোঁ আনফালে মাছো ভাজিছোঁ ল'ৰাটোৰ কাৰণে এয়া এইখিনি গোটেইখিনি ৰেডি হৈ গৈছে এয়া এইখিনি খুব সুন্দৰকৈ ভাজা হৈ এনেকৈ আদা নহৰু সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া সয়াবিন ভাজি লোৱা তেলখিনি তেনেদৰে দি দিলোঁ আৰু এই আদা নহৰুখিনি অকণমান ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজিব লাগিব তেতিয়াহে আঞ্জাখন খাই কিনে খুব সোৱাদ লাগিব বাৰু হোটেলৰ নিচিনা লাগিব আচলতে বনোৱাৰ পিছত এনেকুৱা এয়া খুব সুন্দৰকৈ কালাৰ হৈ গৈছে এতিয়া পিঁয়াজখিনি এনেদৰে দি দিছোঁ পিঁয়াজখিনি মই 1 মিনিটমান সময় এনেদৰে একেবাৰে কম জুইত ভাজিছোঁ এনেদৰে যাতে গোটেইখিনি সিজি নাযায় কেপচিকামখিনিও অকণমান গোন্ধটো যোৱাকৈহে মই ভাজিছোঁ এনেকৈ খাই খুব টেষ্টি লাগে আঞ্জাখন তো এনেকৈ ভাজি লৈছোঁ আৰু ইয়াতে আৰু কিছুমান সামগ্ৰী মিক্স কৰিব লাগিব মই অকণমান এয়া ভিনেগাৰ দি দিছোঁ ভিনেগাৰ দিলে খাবলৈ খুব টেষ্টি হয় আৰু ইয়াতে মই অকণমান এয়া সয়া চচ ব্যৱহাৰ কৰিছোঁ 1 চামুচমান দিছোঁ বেছি দিয়া নাই সয়া চচটো প্ৰয়োজন অনুসৰি গোন্ধটোৰ কাৰণে দিছোঁ খুব সুন্দৰ এটা গোন্ধ পোৱা যায় আঞ্জাখনত তো সেইকাৰণে দিছোঁ এনেকৈ বনাই খালে খুব টেষ্টি হয় ইয়াতে মই এয়া টমেটো চচো 4-5 পেকেটমান ব্যৱহাৰ কৰিছোঁ এনেকৈ 2 টকীয়া পেকেট আনি কিনে তো এনেকৈ খুব সুন্দৰ কালাৰ হৈছে দেখিছে আৰু খাবলৈ এইখিনি ইমান সোৱাদ হয় এতিয়া মই ইয়াতে এয়া ভাজি ৰখা সয়াবিনখিনি এনেদৰে দি দিলোঁ আৰু সঁচাকৈ খাবলৈ বহুত টেষ্টি হয় এনেকৈ বনাই খাবচোন এদিন এতিয়া গোটেইখিনি মই এনেদৰে মিক্স কৰিছোঁ 5 মিনিটমান সময় এনেদৰে মিক্স কৰি কিনে ভাজিছোঁ ভাজাৰ পিছত এইখন খাই চাব ভাতৰ লগত বহুত টেষ্টি হয় বহুতেই ভাল পায় বনালে আজি বিশেষকৈ অকণমান বনাইছোঁ ল'ৰাটোৰ কাৰণে তো এনেকৈ বনোৱা হৈ গ'ল মোৰ এতিয়া আৰু এয়া আমাৰ সয়াবিন ৰেডি হৈ গ'ল খুব সুন্দৰ এটা ৰেচিপি আপোনালোকে বনাই খাব পাৰিলে আনফালে মই এয়া এযোৰ কাপোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ কাপোৰযোৰ আচলতে মিক্স পাটৰ হয় কিন্তু দেখাত পাটৰ কাপোৰ যেন লাগে আমাৰ ৰুমৰ মালিকনী বাইদেউৰ হয় তো তেখেতৰ খুব সুধিলোঁ কিমান পৰিলে দামটো কিমান ল'লে তো এয়া কোনখন দোকানৰ পৰা লৈছে ফেঞ্চি বজাৰৰ পৰা লৈছে খুব সুন্দৰ কালাৰৰ হয় আৰু ভাল লাগিছে বগা পাটৰ কাপোৰ যেন পায় আপুনি ধৰিবই নোৱাৰিব এইযোৰ যে মিক্স পাটৰ কাপোৰ হয় আৰু ফুলবিলাক একেবাৰে এজিটিছ পাটৰ কাপোৰৰ নিচিনা ময়ো এযোৰ ল'ম বুলি ভাবিছোঁ কাপোৰযোৰ শ্বেয়াৰ কৰিছোঁ আপোনালোকে ফেঞ্চি বজাৰত পাই যাব এইযোৰ কাপোৰ খুব সুন্দৰ কম দামতে 1500ৰ পৰা 2000ৰ ভিতৰতে পাব বাৰু কাপোৰযোৰ খুব সুন্দৰ এযোৰ কাপোৰ সঁচাকৈ বিয়াৰ পাটৰ কাপোৰৰ নিচিনা বগা কাপোৰযোৰ আমাৰ সকলোৰে লেতেৰাই হৈ যায় বিয়াৰ পিছতে আৰু বেছি পিন্ধিব নোৱাৰি একেবাৰে কালাৰ লাগি যায় তো সেইকাৰণে এনেকৈ মিক্স পাটৰ কাপোৰ এযোৰ কিনি ল'লে সদায় কাৰণে থাকিব তো খুব ভাল লাগিল কাপোৰযোৰ সঁচাকৈ সেইকাৰণে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত একেবাৰে পাটৰ কাপোৰ নিচিনা কিন্তু পাটৰ নহয় আনফালে এয়া ফুলটো ফুলিছে দেখিবলৈ ইমান ভাল লাগিছে মৰম লাগিছে সঁচাকৈ ৰ'দৰ পোহৰত আৰু বেছি পৰিমাণে ভাল লাগিছে কালাৰটো কেনেকুৱা লাগিছে ফুলটোৰ ক'ব আপোনালোকে আৰু সেয়া বহুত সুন্দৰকৈ হৈছে ডাঙৰকৈ হৈছে আৰু বাকী এটা ফুলিলে গোটেই অঞ্চলটোৱে আমাৰ চাবলৈ খুব ভাল লাগিব তো সেয়া শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত ভাল লাগে না ঘৰত এনেকৈ ফুল ফুলিলে আৰু এয়া এল'ভেৰাডালো ৰ'দত থৈছোঁ যিহেতু খুব সুন্দৰকৈ ডাঙৰ হৈছে আৰু কাষেৰে বহুত সৰু সৰু পোখা দিছে আৰু বহুত ডাঙৰ হৈ গৈছে আচলতে ৰিপাব্লিক ডে যিহেতু চেলিব্ৰেশ্যন কৰিছে স্কুলত আজি এনেকৈয়ে গৈছে আৰু সেয়া কালাৰ চালাৰ লগাই আহিছে গালত একেবাৰে স্কুলৰ পৰা লৈ আহিলোঁ আৰু দেখিবলৈ খুব ভাল লাগিছে সেয়া আপোনালোকক অকণমান দেখা বুলি ভাবিছোঁ স্কুলৰ সকলোৱে এনেকৈ কালাৰ লগাইছে চব বাচ্চাই চব সকলোকে দেখিবলৈ খুব ভাল লাগিছে আচলতে আজি এনেকৈয়ে গৈছিলে স্কুলত যিহেতু চেলিব্ৰেশ্যন কৰিছে গান গাইছে নাচিছে স্কুলৰ বাচ্চাখিনিয়ে সঁচাকৈ চাবলৈ খুব ভাল লাগিছে তো প্ৰত্যেকটা ফেষ্টিভেলে স্কুলত খুব সুন্দৰকৈ পালন কৰে সেয়া ভাল লাগে ল'ৰাটো জানা হৈ গৈছে ফেষ্টিভেলবিলাকৰ নাম এতিয়া এনেকৈ আৰু এয়া বেলুন লৈ আহিছে স্কুলৰ পৰা যিহেতু এয়া 3 কালাৰৰ বেলুন খুব সুন্দৰকৈ স্কুলত আজি চেলিব্ৰেশ্যন কৰা চাৰিওফালে এনেদৰে বেলুনেৰে খুব সুন্দৰ কৰিছে পৰিৱেশটো চাবলৈ আৰু তাৰে আহাৰ সময়ত 3টা এনেদৰে লৈ আহিলে ল'ৰাটো বেলুন খুব ভাল পায়
খোৱা বোৱা শেষ কৰি আমাৰ ৰুমৰ ওচৰতে যিহেতু আৰ্টৰ স্কুলখন আছে তো সেয়া তাক লৈ যাওঁ বুলি ভাবিলোঁ তললৈকে এনেদৰে দুয়োটাই গৈ আছোঁ অকণ ৰ'দ ওলাইছে বাৰু অকণমান ভাল লাগিছে ৰ'দটো ওলোৱাৰ কাৰণে আৰু এনেকৈ ৰ'দ পুৱাই গৈ আছোঁ এতিয়া সঁচাকৈ ৰ'দটো নোলাব বুলি ভাবিছিলোঁ ৰাতিপুৱাৰ পৰা এনেকৈ এতিয়া গৈ আছোঁ আৰু এয়া আৰ্টৰ মাইনাজনী বৰ মৰম লগা হাঁহিটো যে বহুত ভাল লাগে আমি ৰ'দ দিয়াৰ কাৰণে গোটেইখিনি মানুহে ইয়াতে ৰখি কিনে অকণমান কথা পাতিছোঁ যিহেতু ঘৰৰ ভিতৰত ৰ'দটো নাপাওঁ আৰু সেয়া অকণমান শ্বেয়াৰ কৰিছোঁ পৰিৱেশটো তাৰপিছত ঘৰলৈ আহিলোঁ ল'ৰাক লৈ আৰু এয়া গিফ্ট পোৱা এনেদৰে কাপকেইটা ওলাই লৈছে লৈ কিনে খেলিবলৈ লৈছে তো কাপকেইটা মই মৰমতে থৈ দিছোঁ কাৰণ সি লাৰি ভাঙি পেলাব আগতে দুটা ভাঙি পেলাইছে তো উপায় নাই আজি তাকে খেলিবলৈ লৈছে তো সেয়া আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে খুবেই ভাল পাব